কিমান লাগে পঢ়িছিলো? এণ্টাৰপ্ৰেনাৰ কাক কয় এইটো পঢ়িলো। এণ্টাৰপ্ৰেনাৰ শব্দটো ক'ৰ পৰা আহিছে এইটো পঢ়িলো। তেওঁলোকৰ কামৰ দায়িত্ব কি? এণ্টাৰপ্ৰেনাৰৰ উদ্যোগশীলতা কাক কয় সেইটো পঢ়িলো। হ'ল নাই? উদ্যোগ কি হয় সেইটো পঢ়িলো। মাজুৰী কৰ্মচাৰী হৈছে যিসকলে কাম কৰে, কাম কৰি তাৰ পৰিৱৰ্তে পইচা পায়, ৱেজ পায়, হাজিৰা পায় ডেইলি। স্বকৰ্মচাৰীসকলে নিজে বিজনেছো কৰে আৰু তাৰ পৰা মানে লাভ হয়, মানে অকলে বিজনেছটো চলায় আৰু তাৰ পৰাই নিজে প্ৰফিটটো খায়। সেইটো হৈছে স্বকৰ্মচাৰী। যেনেকে সৰু সুৰা যিবিলাক দোকান দি আছে, নিজে দোকান কৰিব, নিজে বিজনেছ কৰিব, নিজৰ দোকানখন নিজৰ পইচা দিয়ে চলাব আৰু তাৰ পৰাই নিজে ইনকম কৰে। স্থানীয় সামগ্ৰী লোকেল মেটেৰিয়েল কেনেকে সহায় কৰে? গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কেনেকে কৰা হয়? চাহিদা শব্দৰ অৰ্থ হৈছে মানুহে বিচৰা সামগ্ৰী বা সেৱা। উদ্যোগীসকলে মানুহে কি বিচাৰি উলিয়ায়। তাৰপাছত তেওঁলোকে তেওঁলোকৰ সৃষ্টিশীলতাৰ ব্যৱহাৰ কৰি এক ব্যৱসায়িক ধাৰণা আনিব যি সেই চাহিদা পূৰণ কৰিব। গম পাইছানে? তেওঁলোকে সৃষ্টিশীলতা ক্ৰিয়েটিভিটি লগাব। কোনটো বস্তু বিক্ৰী কৰিলে কেনেকে বিক্ৰী কৰিব লাগিব, এইবিলাক ক্ৰিয়েটিভিটি। গম পাইছানে? বেলেগৰ পৰা আনিব লাগিব বা সস্তাত আনিব লাগিব, ক'ৰ পৰা আনিব লাগিব, ক'ত সস্তাত পায়, সেইটো তাৰ ক্ৰিয়েটিভিটি হয়। গম পাইছানে? সেই লিংকটো সি জানে। যদি চবেই গম পালে তেতিয়াতো সি বেলেগ মানুহে গৈ লৈ নিলে, হয় নহয়? তুমি যদি জানিলাহেঁতেন যে আমুকক এইটো বস্তু ইমান টকাত পায়, তুমি সেই জেগাডোখৰ পৰা আনিবাগে। আনিবা না? এইবিলাক কি হয়? সেই সৃষ্টিশীলতাটো আছে, ক'ৰ পৰা বস্তুটো আনিব লাগিব। ফটকা যে বিক্ৰী কৰে, ক'ত বিক্ৰী কৰে সি জানিব লাগিব, ক'তনো সস্তাত পায়, তাৰ পৰা সি আনিব লাগিব, তেতিয়াহে তাৰ লাভ হ'ব। আৰু কি স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰে? লোকেল সামগ্ৰী কিছুমান ব্যৱহাৰ কৰে। কম খৰচত সামগ্ৰী প্ৰস্তুত কৰিবলৈ তেওঁলোকৰ চাৰিওফালে উপলব্ধ সামগ্ৰী আৰু লোকসকলক ব্যৱহাৰ কৰে। কম খৰচত সামগ্ৰী প্ৰস্তুত কৰিবলৈ তেওঁলোকে চাৰিওফালে লোকসকলক ব্যৱহাৰ কৰে। যিবিলাক সামগ্ৰী মানে কম সস্তাতে পোৱা যায়, সেইবিলাক সামগ্ৰী তেওঁ ব্যৱহাৰ কৰে। যিবিলাক বিজনেছমেন আছে তেওঁলোকে ব্যৱহাৰ কৰে। যেনেকে ধৰি লোৱা এইবিলাক যে বাতি হেৰি বনাই যে দিয়া জ্বলাই যে, এইটো মাটি চাকিটো যিডোখৰ এৰিয়াত পায় সেইটোখি লোকেল মেটেৰিয়েল ইউজ কৰে। তাৰ ওচৰে পাজৰে মাটি বস্তু পায় নেকি, সেই মাটিটো য'ত পায় সেইডোখৰ এৰিয়া সি ব্যৱহাৰ কৰে। তাৰ ফলত কি হয়, সেই জেগাডোখৰিত সেই বস্তুটো বিক্ৰী হ'ব, বেলেগলৈ পঠাব সেই বস্তুটো, আৰু সেই জেগাডোখৰিৰ পৰা প্ৰফিট হ'ব। চব মাটিৰ পৰা সেইটো নিবিকে, মানে এইটো নবনে। সেইটো তাৰ কাৰণে আলতীয়া মাটি হ'ব লাগিব, নহবা ভাগি থাকিব। চব মাটিৰ পৰা চাকি নবনে, আলতীয়া হ'ব লাগিব, ৰঙা হ'ব লাগিব মাটিটো অলপ। গতিকে সেই জেগাডোখৰিত সেই বস্তুটো যেতিয়া বনিব, তেতিয়া সেই তাৰ পৰা বেলেগ জেগালৈ বস্তুবিলাক চাপ্লাই যাব। গম পাইছানে? হেল্প দ্য ছ'চাইটি কেনেকে হ'ব? ছ'চাইটিত সহায় কৰা। কেনেকে সহায় কৰিব ছ'চাইটিত? বিজনেছমেন বিলাকে ছ'চাইটিক কেনেকে সহায় কৰে? কিবা আইডিয়া আছেনে? ব্যৱসায় কৰা এজন মানুহে সমাজখনক কেনেকে সহায় কৰে? চব্জি বিক্ৰী সহায় কৰে। আৰু গাঁৱত যিমানেই খেতি কৰক, যদি বজাৰত বিকিব নানে, গাঁৱৰ চব্জি পেলাই দিব লাগিব। কিমান খাব? হয় নহয়? 10জন মানুহে ইমান চব্জি খাব পাৰে নেকি? নোৱাৰে। সেই বস্তুটো কিহৰ কাৰণে বিক্ৰী হ'ল? টাউন এৰিয়াত চব্জি নহয়, বান্দৰৰ উৎপাত, সেই গাঁৱৰ চব্জিটো ইয়াত বিক্ৰী হ'ল। তাৰ পৰা কাৰ প্ৰফিট হ'ল?
যদি টাউনলৈ নানিলেহেঁতেন সেই টাউনৰ মানুহখিনি ভোকত মৰিলেহেঁতেন হয় নহয় কাৰ সহায় হ'ল সেই মানুহখিনিৰ সহায় হ'ল যোনে কাম কৰিছে সিহঁতৰো সহায় হ'ল যোনে কিনিছে সিহঁতৰো সহায় দুইফালে সহায় বুজি পালা অকল এটাতে সহায় নহয় মই সেইদিনাখন কৈছোঁ তোমালোকে টমটম নোহোৱাহেঁতেন তোমালোকে খোজকাঢ়ি আহিবলগীয়া হ'লহেঁতেন এতিয়া টমটমত 10 টকা দিছে ইয়াত পাই গৈছে নহবা বিহাৰৰ পৰা খোজকাঢ়ি আহিবলগীয়া হ'লহেঁতেন হয় নহয় কাৰণ সহায় কাৰ হ'ল যি টমটম চলাইছে তাৰো সহায় হ'ল সি পইচা পালে আৰু তোমালোকেও খোজকাঢ়ি অহাৰ পৰিৱৰ্তে টমটমত আহিব পাৰিলে কাৰণটো ভাগৰ নালাগিলে হয় নহয় এতিয়া সহায় দিবলৈ তেতিয়া কি হয় ই ছ'চাইটিক সমাজক লাভান্বিত কৰে কাৰ্যৰ জৰিয়তে কৰ্মৰ জৰিয়তে বিজনেছে কি কৰে কৰ্মৰ জৰিয়তে সমাজক সহায় কৰে চাকৰি সৃষ্টি কৰে এই নুমলীগড় হোটেল কিমান মানুহে কাম কৰি আছে ৰিফাইনেৰীত কিমান মানুহে কাম কৰি আছে যদি বিজনেছ নচলিলেহেঁতেন যদি দোকানখন নচলিলেহেঁতেন তেতিয়া সেই কৰ্মচাৰী থাকিলেহেঁতেন নি নাথাকিলেহেঁতেন যদি ৰিফাইনেৰীটো নচলিলেহেঁতেন তেতিয়া মানুহখিনিয়ে কাম কৰি ভাত খালেহেঁতেন নি সেইটো কথা যদি চাহ বাগান নচলিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন মুখত মাহটো বাদে আৰু কি হ'লহেঁতেন ঠিক নাই পিছত চাহ বাগান যদি নচলিলেহেঁতেন নহয় আৰু কি হ'লহেঁতেন ঠিক নাই অসমৰ বহুত এধা মানুহে চাহপাতৰ লগত জড়িত তেলৰ লগত জড়িত শিৱসাগৰ ডিগবৈ সেইটো চাইডে মাটি তলৰ পৰা তেল ওলায় সেই তেলটো আনি ইয়াত ৰিফাইন হয় ডিগবৈত ৰিফাইন হয় আমাৰ অসমত 4টাকৈ ৰিফাইনেৰী আছে সেই 4টা ৰিফাইনেৰীৰ পৰা কিমান মানুহ চলি আছে বহুত মানুহ চলি আছে অকল NIL নাই নহয় NIL 4টা আছে 3টা আছে টোটেল 4টা অসমত ক'ত ক'ত আছে বাৰু গুৱাহাটীত আৰু ডিগবৈ নুমলীগড় আৰু বঙাইগাঁও 4টাত আছে ইয়াত যেনেকৈ ৰিফাইন চলে তাতো তেনেকৈ কৰে সেইবিলাকতো বহুত পুৰণা সেইবিলাক এতিয়া NILটো এতিয়া খুলিছে কিমান দিন হৈছে সেইবিলাকতো বহুত পুৰণা ডিগবৈটো কিমান পুৰণা তাৰ উপৰি তেল ওলায় ক'ত ক'ত তেল ওলায় ডিগবৈত তেল ওলায় মাৰ্ঘেৰিটাত তেল ওলায় যোৰহাটত ওলায় শিৱসাগৰত ওলায় দুলীয়াজানত ওলায় সেইবিলাক তেল ওলায় গোলাঘাটতো ওলায় কিছুমান জেগা আছে উৰিয়াম ঘাটৰ এইফালে আছে তেল ওলায় তাতো মানুহ তেনেকৈ এতিয়া ইয়াত যেনেকৈ NILত কাম কৰি আছে তাত ONGCত কাম কৰে অল ইণ্ডিয়াত কাম কৰে তাতো তেনেকৈ বহুত মানুহ চলি আছে ONGC কাম কৰি বহুত মানুহ চলি আছে অল ইণ্ডিয়াত কাম কৰি বহুত মানুহ আমাৰ অসমৰ প্ৰায় আধাখিনি মানুহ তেনেকৈয়ে চলি আছে ONGCত অল ইণ্ডিয়াত কাম কৰি ৰিফাইনেৰীত কাম কৰি আৰু এইখিনি মানুহ চলি আছে চাহপাতত দুটা বস্তুৱে আছে অসমত চাহপাতৰ তেল সেই দুটাৰ কাৰণে আমি বাচি আছোঁ আৰু সেই দুটা বস্তুৱে ব্ৰিটিছে উলিয়াই থৈ গৈছিলে চাহপাতো ব্ৰিটিছে উলিয়াই থৈ গৈছিলে তেলো ব্ৰিটিছে উলিয়াই থৈ গৈছিলে আৰু আজিলৈকে বেলেগ এটা বস্তু অসমে উলিয়াব পৰা নাই সেই দুটা বস্তুৱে ব্ৰিটিছে উলিয়াই থৈ গৈছিলে এটা বস্তুতে অসম চলি আছে আৰু এতিয়ালৈকে মইতো দেখাত আৰু বেলেগ তেনেকুৱা একো নাই সেই দুটা বস্তু যদি বন্ধ হৈ যায় হাহাকাৰ হৈ যায় যদি চাহপাত বন্ধ হৈ যায় আন্দোলন হ'ব আন্দোলনটো বাদে আৰু নাখাই মৰিব লাগিব হে এইফালে চাহ নাখাই হুলস্থুল হ'ব আৰু এইফালে কাম কৰিব নোৱাৰি মানুহৰ হুলস্থুল হ'ব মাৰপিট হ'ব বাগান বন্ধ ষ্ট্ৰাইক কিন্তু এতিয়া আগতে যিমান চলিছিলে এতিয়া কমিলে আৰু আগতকৈ চাহপাতটো আমাৰ অসমৰ চাহপাত আগতে ইয়াৰ অসমৰ পৰা বাহিৰলৈ যায়তো আজিকালি কমকৈ গৈছে বেলেগ দেশেও কৰিব লৈছে চাহপাত খেতি বেলেগেও চাহপাতৰ খেতি কৰিব লৈছে আৰু এটা কাৰণ আছে এইটো হৈছে কেমিকেল দিয়ে চাহপাতত যে কেমিকেলটো মাৰে সেই দৰৱটো মৰাৰ কাৰণে বাহিৰত সেই দামটো নাপায় যিটো দামত বিক্ৰী হয় চাহপাতটো সেইটো নাপায় সেইটো কাৰণে আৰু এটা প্ৰব্লেম হৈছে সেইকাৰণে হাজিৰাটো কমি গৈছে চাহপাত কাৰণ তাত যিটো দামত বিক্ৰী হ'ব লাগে দামত নিবিকে যদি দামত বিক্ৰী নহয় তেতিয়া মানুহবিলাকে হাজিৰা কেনেকৈ বঢ়াব কোম্পানীয়ে নিজৰ পকেটৰ পৰা পইচা দি থাকিব নোৱাৰে হয় নাই কিমান খৰচা থাকে এখন বাগান চলাবলৈ ফেক্টৰী এটা চলাব কাৰণে এখন বাগান চলাবলৈ কিমান খৰচা থাকে
সেইটো এটা কুৱেশ্যন আছে, অকল হেৰি হ'লে নহ'ব। গতিকে কি হয়, আমাৰ বিজনেছ কৰিলে কি হয়, চাকৰি সৃষ্টি হয়, হয় নহয়? এই দুটা বস্তু ডাঙৰ ডাঙৰ বিজনেছ, এইবিলাক হৈছে ডাঙৰ বিজনেছ। তাৰপিছত সম্পদৰ ভাগ বতৰা। ধন থকা উদ্যোগীসকল তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰাৰ লগে লগে তেওঁলোকৰ সম্পৰ্কিত ব্যৱসায় কৰা কাম বৃদ্ধি হয়। উন্নত মানদণ্ডৰ জীৱন যাপন কৰিবলৈ তেওঁলোকৰ অধিক ধন আছে। সামগ্ৰীৰ মূল্য, লোৱাৰ প্ৰাইচ অফ প্ৰডাক্ট। যিহেতু অধিক উদ্যোগীয়ে একোটা সামগ্ৰী বিক্ৰী কৰে, সামগ্ৰীৰ মূল্য হ্ৰাস হয়। উদাহৰণস্বৰূপে ভাৰতত অধিক মোবাইল ফোন বিক্ৰী হৈ আছিল, মোবাইল ফোনটো চাওক ফোন হৈ গৈছে। এতিয়া বস্তুবিলাকৰ দাম কমি যায়। দাম কেনেকৈ কমি যায়? যদি বস্তুটোৰ ডিমাণ্ড বেছি থাকে, এভেইলেবল নাথাকে, তেতিয়াহ'লে দামটো বেছি থাকে। তেনেকৈ ইয়াত এটা উদাহৰণ দিছে, আগতে মোবাইলবিলাকৰ দাম বহুত বেছি আছিল, এতিয়া কমি গ'ল। কেলৈ কমি গ'ল? এতিয়া মাৰ্কেটত এভেইলেবল হৈ গ'ল। আগতে অকল চেমচাঙে মোবাইল বিকিছিলে, আৰু দুই এটা আছিলে আছুছ, তেনেকুৱা কিবা কিবি, LG মোবাইল আছিলে, বেছিভাগ চেমচাং আছিলে আৰু নকিয়া আছিলে। সেইটো কাৰণে আগতে এণ্ড্ৰইড মোবাইল এটাৰ দাম বহুত বেছি আছিল। কিন্তু আজিকালিতো ঢেৰ আহি গ'ল, অ'প' ভিভ'ৰ পৰা আৰম্ভ কৰি ঢেৰ কোম্পানী আহি গ'ল। গতিকে এটাই যদি সস্তাত দিয়ে, সস্তাত নিদিয়ে, সিটোৱে সস্তাত দি দিয়ে। তাৰ ফলত কি হয়, এটা কম্পিটিশ্যন হ'ল, গম পাইছানে? তুমি যদি ইয়াত দোকান এখনলৈ যোৱা, এখন হোটেলে যদি 10 টকাত ধুনীয়া চিঙৰা এটা দি আছে, আৰু এখনে যদি 15 টকাত সেই একেটা চিঙৰাই দিছে, তুমি কোনটো খাবা? হয় ন? লগালগ কম্পিটিশ্যন আহি গ'ল। গতিকে ব্যৱসায়ে কি কৰে, বস্তুৰ দাম হ্ৰাস কৰাত সহায় কৰে, গম পালানে? একেটা বস্তুৱেই, মই বেলেগ কোৱালিটিৰ কথা কোৱাই নাই। যদি একেটা বস্তুৱেই এটা যদি 10 টকাত দিয়ে, এটা যদি 15 টকাত দিয়ে, তুমি 15 টকাটো কেলৈ খৰচা কৰিবা? তুমি 10 টকাটো খাবা। তেনে সেইটো হৈছে তোমাৰ সামগ্ৰীৰ নিম্ন মূল্য। সেইটো তেতিয়াই সম্ভৱ হ'ব যদিহে সি আৰু এটা দোকান এখন খোলে। যদি দোকান এখনেই থাকে আৰু সি যদি 15 টকাত বিকি থাকে, তেতিয়াহ'লে তুমি কি কৰিবা? এটা খাবলৈ, হয় নহয়? গতিকে বিজনেছে কি কৰে, কম্পিটিশ্যন আনি সস্তাত কৰি দিয়ে বস্তু। এটা বেটেৰী ৰিক্সাই যদি তোমাক ইয়াৰ পৰা বোলে আমুকলৈ ভাড়া দি দিলে বোলে 100 টকা, কোনোবা এটা ক'লে তোৰ পৰা 100 টকা ল'লে, মই 50 টকাত যাম, তুমি কি কৰিবা? নেক্সট টাইম সেইটোক নামাতা আৰু, সেই 50 টকাটো মই মোবাইল নাম্বাৰ তুমি ৰাখি দিবা, তই আহিবি বা কিবা হ'লে তোলে ফোন মাৰি দিম, হয় নহয়? গতিকে সেইটো এটা উদাহৰণ, মানে বিজনেছ কৰিলে প্ৰডাক্ট অথবা প্ৰাইচ মানে সঠিক মূল্যটো পোৱা যায়, বুজিছানে? কোনো তোমাক অভাৰ পইচা ল'ব নোৱাৰে। কি কৈছে, কোৱালিটিজ এণ্ড ফাংচন অফ এ এণ্টাৰপ্ৰেনাৰ। এজন ব্যৱসায় কেনেকুৱা গুণ থাকিব লাগিব, গুণ কি কি থাকিব লাগিব? গুণাগুণ হৈছে এনে উপায় য'ত এজন ব্যক্তিয়ে কাম কৰে বা আচৰণ কৰে। মানুহৰ গুণাগুণ কিছুমান উদাহৰণ হৈছে কঠোৰ পৰিশ্ৰমী, সুন্দৰ আৰু ভদ্ৰ ইত্যাদি। তো এইখিনি থাকিব লাগিব। প্ৰথমটো হৈছে কঠোৰ পৰিশ্ৰম হৈ গ'ল, তেওঁ দিনে ৰাতিয়ে কাম কৰিব লাগিব, পৰিশ্ৰমী হ'ব লাগিব, দিনে ৰাতি মানে ৰিস্ক লৈ কামটো কৰিব লাগিব। 2 নম্বৰ, তেওঁ ভাল হ'ব লাগিব, ভদ্ৰ হ'ব লাগিব, কথা বতৰাবিলাক ভাল হ'ব লাগিব। তুমি এখন গাড়ীত গ'লা বোলে, হেণ্ডিমেনটোৱে তোমাক দম দিহে কথা পাতে, তুমি উঠিবানে নেক্সট টাইম এখন গাড়ীত? তোৰ নিচিনা ঢেৰ গাড়ী আছে, তাত যাম, তোৰ লগত নাযাওঁ, হ'লনে? সেইবিলাক কিছুমান গুণ হয়। এজন উদ্যোগীক সফল কৰি তোলা গুণসমূহ হ'ল পদক্ষেপ বা ইনিচিয়েটিভ। ব্যৱসায় জগতত সুযোগ আহে আৰু এজন ব্যক্তিয়ে সুযোগ যায়। ব্যৱসায়ত যিটো চিষ্টেম, সেইটো কি হয়, সুযোগ আহে, অপৰচুনিটি আহে আৰু সুযোগ যায়ও। এতিয়া সেই মানুহজনে ৰিস্ক ল'ব লাগিব, মই আমুকটো কাম কৰিম বুলি, সেই সুযোগটো ল'ম বুলি। হয়তো সেই সুযোগটোত ছাকচেছ নহ'ব পাৰে, কিন্তু ল'ব লাগিব। কেনেকুৱা সুযোগ? এতিয়া আগতে আমি যেতিয়া হেৰি কৰিছিলোঁ, পূজা টাইমত অকল এনেকৈ ফুলোৱা বেলুন এটা চলে, মুখে ফুলাব লাগে। আজিকালি সেইবিলাক বেলুন চলে যিবিলাকত মানে এনেকৈ লাঠিও থাকে, পেপাও বজাব পাৰি, কিছুমানত গেছ ভৰাই দিয়ে, ওপৰলৈ উৰি যায়, সেইবিলাকো থাকে। আমাৰ টাইমত সেইটোৱে চলিছিলে, এতিয়া সেইটো বস্তু নচলে। যোনে বিজনেছটো কৰিব, সি সেই নতুন বস্তুটো আনিব লাগিব। সি যদি পুৰণা বস্তু আনি থৈ দিয়ে, তাৰ দোকানলৈ কোনো মানুহ নাযায়, গম পাইছানে? গতিকে সেই পদক্ষেপটো সি ল'ব পাৰিব লাগিব। আগতে গাড়ী চলিছিলে, আজিকালি ৰিম'ট কণ্ট্ৰল গাড়ী চলে, সি ৰিম'ট কণ্ট্ৰল গাড়ী ৰাখিব লাগিব, তেতিয়া ল'ৰা ছোৱালীয়ে ল'ব। আগতে বেলুনত পেপা লাগি নাথাকে, আজিকালি বেলুনতো পেপা লাগি থাকে। সেইবিলাক বস্তু ল'ব লাগিব, ৰিস্ক ল'ব লাগিব। ৰিস্ক যিকোনো ব্যৱসায়ত হৈ থাকে, কিন্তু ব্যৱসায় চলিবলৈ আৰু সফল হ'বলৈ সদায় ৰিস্ক ল'বলৈ ভয় কৰিব নালাগিব।
অভিজ্ঞতাৰ পৰা শিকিব লাগিব এজন ব্যৱসায়টো চলাওঁতে ভুল হ'ব পাৰে কিন্তু এই ভুল হ'লে চেষ্টা কৰিব লাগে যে সেইটো পুনৰাবৃত্তি নহওক তেতিয়া ভুল হ'ব পাৰে কিন্তু সেই ভুল হ'লে আকৌ চাব লাগিব যাতে ভুল নহওক তাৰপিছত আহিলে প্ৰেৰণা সফলতাৰ বাবে ই অতি প্ৰয়োজন এবাৰ কিবা এটা কৰিবলৈ অনুপ্ৰাণিত হ'লে কামটো সম্পূৰ্ণ নকৰালৈকে জিৰণি ল'ব নালাগিব সদায় মটিভেট হৈ থাকিব লাগিব মই কিবা এটা ব্যৱসায় কৰিব লৈছোঁ এইটো শেষ নোহোৱালৈকে সেইটো কৰি যাব লাগিব গম পাইছানে আৰু বিশ্বাস থাকিব লাগিব এইটো মই কৰিলে হ'ব বুলি এটা সময় থাকে দুবছৰে যদি একো নহয় তেতিয়াহ'লে সেইটো কাম কৰিবই নালাগে আৰু বেলেগ বিজনেছ কৰিব দিয়ক ব্যৱসায় যদি কোনোবাই কৰে এইকেইটা গুণ লাগিলে সি সৰু ব্যৱসায় হওক ডাঙৰ ব্যৱসায় হওক এইখিনি গুণ তাৰ থাকিব লাগিব সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা এজন সফল উদ্যোগীয়ে উপযুক্ত আৰু সময় উপযোগী সিদ্ধান্ত ল'ব পাৰে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটোৱে এজন উদ্যোগী সফল কৰি দিয়ে গম পাইছানে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰাটোৱে মই কালি যিটো কথা কৈছিলোঁ পূজা টাইমত কি চলিব জেলেপি চলিব সি যদি দেৱালী টাইমত আনি থৈ দিয়ে নহ'ব হয় না গতিকে সেইটো সুযোগ কোনটো বিজনেছ চলিব দেৱালীত ফটকা আনিব লাগিব সি জেলেপি বেছি থাকিলে নহ'ব হয় না ধৈৰ্য হ'ব লাগিব সফলতা এদিনত নাহে হয় না চলালে ধৈৰ্যশীল হোৱাটো গুৰুত্বপূৰ্ণ ইতিবাচকতা পজিটিভিটি সেইটোৱে পজিটিভ ৰিস্ক লোৱা ক্ষমতা যেতিয়া এজন ব্যক্তিয়ে ব্যৱসায় আৰম্ভ কৰে তেওঁ যথেষ্ট অসুবিধা আৰু বিফলতাৰ সন্মুখীন হ'ব পাৰে সেইটো হয় এজন ব্যৱসায়ীয়ে যেতিয়া কাম এটা কৰিব তেতিয়া তেওঁ বহুত অসুবিধা থাকে অসুবিধা মানে হয়তো তেওঁ বিক্ৰী নহ'ব পাৰে কাষ্টমাৰ নাহিব পাৰে কাষ্টমাৰ এদিন আহি আকৌ দুদিন আহিব পাৰে সেনেকুৱা হ'ব পাৰে কিন্তু সি ধৈৰ্য হেৰাব নালাগিব সি চিন্তা কৰি থাকিব লাগিব কি কৰিলে আমাৰ কাষ্টমাৰ আহিব ৰিস্ক ল'ব লাগিব ৰিস্ক থাকে তাত সেইটো ল'ব পাৰিব লাগিব কেতিয়াবা লোকচান হ'ব পাৰে কিন্তু তেতিয়াও এজন উদ্যোগীয়ে ইতিবাচক হৈ থাকিব লাগে আৰু তেওঁৰ লক্ষ্যৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগে কঠোৰ পৰিশ্ৰম কেতিয়াও এৰি নিদিয়া আৰু অধ্যাৱসায় লাগে থাকে আত্মবিশ্বাস সৃজনশীলতা ক্ৰিয়েটিভিটি মানে কি তোমাৰ মানে অকণমান বস্তুটো বেলেগকৈ কিবা কৰিব পাৰি নেকি সেইটো চাব লাগে ক্ৰিয়েটিভিটিটো এতিয়াও মোৰ মনত আছে আমি হেৰিত ক্ৰিয়েটিভিটি কথাটো কওঁতে আচাৰৰ হেৰিবিলাক আমাৰ সেইখিনিয়ে আছিলে তিয়কৰ ওচৰৰে তাৰ গাঁও এখনত মানে এইবিলাক আত্মসহায়ক গোট আছে ন মাইকী মানুহবিলাকৰ তাত মানে তেওঁলোকে আচাৰ বনাই ব্ৰেণ্ডিং কৰে কিবা নাম দি মেলি হোটেলবিলাকত দিয়ে এতিয়া এইটো বহুত ডাঙৰ ব্যৱসায় আচাৰ বনোৱা এতিয়া সিহঁতি এইটো ভাল বিজনেছ কৰি আছে বহুত তেনেকুৱা বিজনেছ আছে যিয়ে মানে নতুন এনেকুৱা পদ্ধতি উলিয়াই মেলি বিজনেছ কৰিছে